Bodoland People's Front leader and Kokrajhar East constituency MLA Pramila Rani Brahma filed her nomination in Kokrajhar East constituency on Thursday. Pramila Rani Brahma became a minister in the Sarbananda Sonowal-led government in 2016. She was also a minister in the Tarun Gogoi-led government until 2014 and was elected as MLA in 2016 for the 6th consecutive time from Kokrajhar East constituency. Addressing the media after filing her nomination, Brahma said that in spite of the opposition party candidates, she believes that the people will support and keep their faith in her. She also assured of going on with developmental work in the BTC region. Meanwhile, former All Boro Students Union General Secretary Lawrence Islery also filed his nomination for the 30th Kokrajhar East Assembly constituency on a United People's Party Liberal ticket on Thursday for the upcoming Assam Assembly elections. Speaking to the media, Lawrence Islery said that his main goal will be to build peace and harmony in the BTC region and to focus on developmental work for the people. While criticizing his main electoral rival Pramila Rani Brahma of doing nothing for the people during her tenure, Islery highlighted that his first preference will be to focus on the education sector in the region. অর্জন কৰিছো বিৰোধী দলো আছে তথাপিও ৰাইজ আমাৰ ওপৰত যেটো আগৰ পৰা যিখিনি আস্থা আছিল যেহেতু মই বড় সমাজখনৰ কাৰণে আন্দোলন কৰি আহিছো গতিকে ৰাইজৰ যেটো আস্থা সেই আগৰ পৰা যেনেকৈ আছে তেনেকৈ আছে গতিকে ৰাইজৰ প্ৰতি মোৰ যথেষ্ট বিশ্বাস আছে আৰু আস্থা আছে পিপিএলটো মানে কন্টেষ্ট কৰিব যেহেতু তেওঁলোকে কন্টেষ্ট কৰিব যেহেতু তেওঁলোকৰ বিৰুদ্ধে আমিতো যুঁজ দিবই লাগিব এনে সহজতে জিকা বস্তু নহয় নিৰ্বাচনটো সহজতে জয়যুক্ত হোৱা বস্তু নহয় বিষয় নহয় গতিকে আমি তেওঁলোকৰ বিৰুদ্ধে আমি যুঁজটো দিবই লাগিব এইবাৰো তেনেকৈ বিচাৰিছে ৰাইজে মই নাই বিচৰা মই কোৱা নাই তেনেকুৱা ধৰণৰ কিন্তু ৰাইজে তেনেকুৱা ধৰণৰ ভোট দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে ৰৈ গ'ল মানে গাঁৱৰ ভিতৰত থকা ৰাস্তাবিলাক ৰাইজে মানে পকা ৰাস্তা বিচাৰে সেইবিলাক থাকি গৈছে সেইবিলাকক আমি নিৰ্মাণ কৰিব লাগিব আৰু বিটিচিখনক আমি পুনৰ নিৰ্মাণ কৰিব লাগিব গতিকে এই দুটা কামে প্ৰায়োৰিটি দিছোঁ সিখনক পুনৰুদ্ধাৰ কৰা জিলা উপায়ুক্ত ৰিটাৰ্নিং যি অফিচাৰ তেওঁৰ হাতত মোৰ যি নমিনেশ্যন মই সেই নমিনেশ্যনটো ছাবমিট কৰিলোঁ ভাল লাগিল বহুতো হাজাৰ হাজাৰ সমৰ্থকক লৈ পেলাই আজি নমিনেশ্যন দিয়া হ'ল মই আশা কৰিছোঁ কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ পৰা মই জিতি যাব পাৰিম এইটো মই আশা ৰাখিছোঁ ৰাইজৰ সমৰ্থন আপোনাৰ ফালে দিনে দিনে বৃদ্ধি হোৱা দেখা যায় কি কৰিব স্বাভাৱিক সেইটো এতিয়া বিটিআৰ চুক্তি হ'ল শান্তি চুক্তি হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া স্বয়ং কোকৰাঝাৰত আহি ক'লে যে এই চুক্তিটো শান্তিৰ চুক্তি সকলো জাতি জনগোষ্ঠী মিলি থাকিব লাগে ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব লাগে ইয়াত সমন্বয় কৰিব লাগে আৰু আজি ইউপিপিএল দলে চৰকাৰ গঠন কৰাৰ পিছৰ পৰাই ইয়াত শান্তি স্থাপন কৰিবৰ কাৰণে সমন্বয় কৰি তুলিবৰ কাৰণে চেষ্টা কৰি আছে আৰু সেই দলৰ পৰা মই আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ গতিকে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে আৰু আমাৰ দলক সমৰ্থন জনাইছে এইকাৰণে মই আজি ইয়াত অতি সহজে মই জয়ী হ'ম প্ৰথম কৰ্তব্য হ'ল বিটিআৰ চুক্তিৰ যিবিলাক দফা এতিয়ালৈকে ৰূপায়ণ হোৱা নাই এই দফাবিলাক যাতে ৰূপায়ণ হয় তাৰ কাৰণে মই সদনত মই মাত মাতি যাম লগতে মই ছাত্ৰ সংগঠনৰ পৰা যিহেতু আহিছোঁ গতিকে শিক্ষাক লৈ পেলাই মই অগ্ৰাধিকাৰ দিম কিয়নো বহুত আমাৰ পূব সমষ্টিত এতিয়াও বহুত স্কুল আৰু কলেজ চৰকাৰীকৰণ হোৱা নাই এইবিলাক যাতে চৰকাৰীকৰণ অতি সোনকালে হয় তাৰ কাৰণে মই ব্যৱস্থা ল'ম এজ পাৰ ষ্টুডেণ্ট এণ্ড টিচাৰ ৰেচিঅ' আমাৰ স্কুলবিলাকত টিচাৰ নাই মেথছ ছায়েন্স টিচাৰৰ
নাই 11,000 অতিৰিক্ত ক্লাছৰুম লাগে বুলি কৈছে BTCত ইয়াত আমাৰ কোকৰাঝাৰ পূব সমষ্টিটো এনেকুৱা বহুত স্কুল আছে যাৰ অতিৰিক্ত মানে শ্ৰেণীকোঠাৰ প্ৰয়োজন গতিকে মই প্ৰথম জিকাৰ লগে লগে শৈক্ষিক দিশটো মই মানে প্ৰথমে মই অগ্ৰাধিকাৰ দিম কাৰণে একো কাম কৰিব পৰা নাই সমন্বয় কৰিবৰ কাৰণে একো কাম কৰিব পৰা নাই এনেকুৱা বহুত আছে BPFৰ চৰকাৰৰ দিনত যিবিলাক মানে মৌলিক যি অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত হৈছে বড়ো অনাবড়ো ইয়াত হৈছে বহুতো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ সাংবিধানিক যি অধিকাৰ তেওঁলোকৰ যি ৰাইটছ সেইটো পোৱা নাই তো এইটো আমাৰ চৰকাৰে 2 মাহৰ ভিতৰতে দিছে 2 মাহতে আমি শ্বেতপত্ৰ প্ৰকাশ কৰিছোঁ UPPL দলে কাউন্সিলৰ যি কাম কাজ কৰি আছে ইয়াৰ শ্বেতপত্ৰ প্ৰকাশ কৰা হ'ল তো সেইকাৰণে আজি আমি আস্থা ৰাইজক পাই আছোঁ ভাল লাগিছে বৰঞ্চ বেছি মই আৱেগিক হৈ গৈছোঁ ৰাইজৰ তেনেকুৱা ধৰণৰ সমৰ্থন দেখি পেলাই মই বেছি আৱেগিক হৈছোঁ আৰু তেনেকৈ আমি যিমান দিন থাকোঁ সিমান দিন ৰাইজৰ ওচৰত থাকিম ৰাইজৰ যেতিয়া বিপদ হয় তেতিয়া মই তাত থিয় দিওঁ সেইটোৱে মোৰ ধৰ্ম ইয়াৰ অন্যথা একো নাই সমষ্টিবাসীক উদ্দেশ্যে কিবা ক'ব নেকি সমষ্টিবাসীক মই এইটোৱে আহ্বান জনাম যে আহক আমি একেলগে এটা ৰাস্তা দি আমি আগবাঢ়ি যাওঁ BTCখনক আমি যাতে উদ্ধাৰ কৰিব পাৰোঁ ৰাইজৰ প্ৰিয় এটা কাউন্সিল আমি গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি এক হ'ব লাগিব ৰাইজৰ মংগলৰ অৰ্থে আমি এক হৈ পেলাই আগবাঢ়ি যাব লাগিব আপোনাৰ জয়লাভক লৈ কিমান নিশ্চিত আপুনি মই 100% নিশ্চিত এইটো ৰাজ্যৰ